এইবাৰ জৰা ফুকাৰ ৰাজনীতি নহয়, এইবাৰ আজমলৰ মৰম। এইবাৰ চাহৰ কাপৰ ভাগ বতৰা কৰিলে সাংসদ বদৰুদ্দিন আজমলে। দৃশ্যটো আপুনি ভালদৰে চাওক। এটা চাহৰ কাপত চাহ খাইছে সাংসদ বদৰুদ্দিন আজমলে। তাৰ কাষতে বহি আছে ঢিঙৰ বিধায়ক আমিনুল ইছলাম। এইবাৰ চাহৰ কাপটো সাংসদ আজমলে আগবঢ়াই দিছে বিধায়ক আমিনুল ইছলামলৈ। আৰু একেটা চাহতে আমিনুল ইছলামে চাহ খোৱাৰ পাছত এইবাৰ কাপটো পুনৰ উভতাই দিছে সাংসদ আজমলক। আজমলে এইবাৰ চাহ খাইছে পুনৰ সেই একেটা কাপে আজমলে আগবঢ়াই দিছে তেওঁৰ বাওকাষে থকা আন এজন AIDFৰ নেতাক। এনেদৰে আজমলে এতিয়া চাহৰ কাপৰ ভাগ বতৰা কৰিছে আৰু একেটা কাপতে চাহ খাই মিলা প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে AIDF প্ৰধান সাংসদ বদৰুদ্দিন আজমলে। মৰম আৰু ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰিব বিচৰা সাংসদ আজমলে বিধায়ক আমিনুল ইছলাম আৰু AIDFৰ নেতাৰ সৈতে একেটা কাপতেই চাহ খাই কি বুজাব বিচাৰিছে সেয়া আজমলেহে জানিব। এই দৃশ্য হৈছে লামডিং সমষ্টিৰ নখুটি হাইস্কুল খেলপথাৰৰ। আজমলৰ উপস্থিতিতে অনুষ্ঠিত হোৱা সভাত এনেদৰে আজমলে চাহৰ কাপৰ সলনা সলনি কৰি সভাৰ মাজতেই দেখুৱাইছে এক বিৰল নিদৰ্শন। আৰু সৰ্বত্ৰে এতিয়া চৰ্চিত হৈ পৰিছে আজমলৰ চাহৰ কাপৰ ভাগ বতৰাৰ সেই বিশেষ দৃশ্য। লংকাৰ প্ৰভুপিণ্ড সিঙৰ ৰিপৰ্ট, ঈশান নিউজ।